Hello friends, welcome back to my channel. আজি মই মহিলাসকলৰ ৰিলেটেড এটা টপিকৰ ওপৰত যোগাসন দেখুৱাবলৈ গৈ আছো। আমি মহিলাসকলে প্ৰত্যেক মাহতে এটা ফেজৰ মাজেদি যাব লাগে যাক কোৱা হয় মেনচুৰেচন টাইম বা অসমীয়াত কোৱা হয় মাহেকীয়াৰ সময়। এই সময়খিনি প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে বেলেগ বেলেগ হয়। কিছুমান মহিলাই এই সময়খিনি অতি সহজভাৱে পাৰ কৰি দিব পাৰে আৰু কিছুমান মহিলাৰ কাৰণে এই সময়খিনি অতি যন্ত্ৰণাদায়ক হয়। আৰু আমাৰ সকলোৰে মনত এটা প্ৰশ্ন আহে যে ডিউৰিং মেনচুৰেচন যোগা কৰাটো বা যোগাসন কৰাটো সেফ হয় নে নহয়। ইয়াৰ উত্তৰটো আচলতে এনেকুৱা ধৰণৰ যিসকল মহিলাই অকণমানো কষ্ট নোহোৱাকৈ বডিৰ অকণমানো পেইন অনুভৱ নকৰাকৈ ডিউৰিং মেনচুৰেচনৰ যোগাসন অভ্যাস কৰিব পাৰে তেওঁলোকৰ কাৰণে ডিউৰিং মেনচুৰেচন যোগা কৰাটো একো হাৰ্মফুল নহব। আৰু যিসকলে ধৰক কিছুমান অসুবিধাৰ সন্মুখীন হয় ডিউৰিং মেনচুৰেচন পিৰিয়ড তেওঁলোকে কেইটামান আসন কৰাৰ পৰা নিজকে আঁতৰত ৰাখিব লাগে। মেইনলি এনেকুৱা ধৰণৰ আসন য'ত আমি আমাৰ বডিৰ তলৰ অংশটো ওপৰ কৰিবলৈ কাৰণে চেষ্টা কৰোঁ তেনেকুৱা ধৰণৰ আসনসমূহ আমি এভইড কৰিব লাগে। মানে যোনবিলাক ইনভাৰ্টেড পশ্চাৰ আছে সেই আসনসমূহ আমি ডিউৰিং মেনচুৰেচন অভ্যাস কৰাৰ পৰা বিৰত থাকিব লাগে। তেন্তে আমি আজি এনেকুৱা ধৰণৰ কেইটামান আসন অভ্যাস কৰিম যেইকেইটা আসন আপুনি যদি ডিউৰিং মেনচুৰেচন অভ্যাস কৰে মেনচুৰেচন টাইমত আমি ফেচ কৰা যন্ত্ৰণাসমূহ আমি ফেচ কৰা প্ৰব্লেমসমূহ বহু পৰিমাণে আমি কমাব পাৰিম, বহু পৰিমাণে আমি আৰাম অনুভৱ কৰিম। কাৰণ এই আসনসমূহৰ অভ্যাসৰ যোগেদি আমাৰ গোটেই শৰীৰতে ৰক্ত চলাচলটো সুন্দৰ হ'ব, লগতে আমাৰ পেলভিক ৰিজিয়নত আমাৰ তলপেটত এটা মুভমেণ্ট আহিব যাৰ ফলস্বৰূপে এই যন্ত্ৰণাসমূহ বহু পৰিমাণে উপশম হ'ব। তেন্তে আহক আজি আমাৰ যোগাসনসমূহ আমি অভ্যাস কৰিবলৈ আৰম্ভ কৰোঁ। অভ্যাস কৰিব লৈছোঁ সুপ্তবাধা কোণাসনা। তাৰে বাবে আমি কুশ্যন ইউজ কৰিম কাৰণ মেনচুৰেচনৰ পিৰিয়ডটো আচলতে আমি আৰামত থাকিব লাগে। সেইকাৰণে আসনকেইটা আৰু আৰামদায়ক কৰিবলৈ মই কুশ্যন ইউজ কৰিম। প্ৰথমতে আমি দুয়োখন ভৰিৰ পটুৱা এইদৰে লগাই ল'ম, জইন কৰি ল'ম অলপ শৰীৰৰ পৰা অলপ আঁতৰত। আৰু এতিয়া দুয়োখন আঁঠুৰ তলত দুটা কুশ্যন ৰাখি ল'ম আৰু এটা কুশ্যন পাছফালে মূৰ ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিম। এইদৰে ধুনীয়াকৈ শুই দিম। এই অৱস্থাটোত আমাৰ লোৱাৰ থাই অপেন হৈ থাকিব, সম্পূৰ্ণ ৰিলেক্স কৰিব। এই অৱস্থাটোত দীঘলকৈ উশাহ ল'ব, দীঘলকৈ উশাহ এৰিব, হাত দুখন দুফালে মেলি দিব আৰু আপুনি আপোনাৰ পেটৰ তলৰ অংশখিনিত কনচেনট্ৰেট কৰিব। পেটৰ তলৰ অংশখিনিত সম্পূৰ্ণ জিৰাবলৈ দিব শৰীৰটোক। এতিয়া লাহেকৈ এফালে কাটি হৈ আগৰ অৱস্থালৈ ঘূৰি আহিব। এই আসনৰ অভ্যাসৰ জৰিয়তে তলপেটৰ বিষৰ সমস্যাটো কম কৰিব পাৰিব। অভ্যাস কৰিব লৈছোঁ মালাসনা। তাৰে বাবে এইদৰে স্কোৱাটিং পজিশ্যনত বহি ল'ব, ভৰি দুখনৰ ওপৰত ভৰ দি ভৰি দুখন মেলি। এতিয়া দুয়োখন হাতেৰে আঁঠু দুটা সামান্য ঠেলি হেঁচা মাৰি হাত দুখন নমস্কাৰ মুদ্ৰাত আনিব। কিছু সময় এই অৱস্থাত আপুনি ৰিলেক্স কৰিব, বহুতখিনি আপুনি আৰাম পাব। অভ্যাস কৰিব লৈছোঁ শশাংকাসন বা চাইল্ড পোজ। বজ্ৰাসনৰ পৰা এইদৰে হাত দুখন সন্মুখলৈ মেলি দিম মাটিত আৰু আমাৰ কপাল মাটিত লগাম। কিছু সময় এই অৱস্থাটোত আমি ৰিলেক্স কৰিম। এই অৱস্থাটোত আমি বহুতখিনি আৰাম পাম। তলপেটৰ বিষৰ সমস্যা, কঁকাল বিষৰ সমস্যা বহুখিনি আমি আৰাম পাম। ধনুৰাসনৰ বাবে এইদৰে তললৈ মূৰ কৰি শুই থকা অৱস্থাৰ পৰা প্ৰথমে ভৰি দুখন ওপৰৰ ফালে ভাঁজ কৰিম আৰু দুয়োখন ভৰিৰ মাজত অলপ দূৰত্ব ৰাখি দুয়োখন হাতেৰে দুয়োখন ভৰিৰ পানীগাঁঠি ভালদৰে ধৰি ল'ম, কপাল মাটিত ৰাখিম। এতিয়া
লাহেকৈ উশাহটো লৈ আমি আমাৰ ভৰি, বুকু আৰু কপাল একে সময়তে মাটিৰ পৰা ওপৰ কৰি হাত দুখন সম্পূৰ্ণ চিধা কৰি ৰাখিম। দৃষ্টি ওপৰৰ ফালে থাকিব। অৱস্থাটো কিছু সময় ধৰি ৰাখি উশাহ-নিশাহ সহজভাৱে ৰাখি এতিয়া উশাহটো এৰি লাহেকৈ ভৰি দুখন আগৰ অৱস্থাত আনিম, কপাল মাটিত আনিম, হাত দুখনো আগৰ অৱস্থাত ঘূৰাই আনিম। এই আসনৰ জৰিয়তে আমি কঁকাল বিষ আৰু পেট বিষৰ সমস্যাৰ পৰা যথেষ্টখিনি আৰাম পাম। পেৰিয়ডছ বা মাহেকীয়াৰ সমস্যাসমূহৰ পৰা আঁতৰি থাকিবলৈ আজি দেখুওৱা আসনসমূহ অভ্যাস কৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটোত নতুন, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল বটনটো প্ৰেছ কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।